এখন বিশেষ গাঁও গাঁওখনৰ উপাৰ্জনৰ আহিলা শুনি আচৰিত হ'ব আপুনিও নিজৰ কিডনি বিক্ৰী কৰি গাঁওখনৰ একাংশ লোকে বাছি লৈছে উপাৰ্জনৰ পথ হয় আপুনি ঠিকই শুনিছে এক ভয়ংকৰ ভৱিষ্যতৰ দিশে গতি কৰিছে নগাঁৱৰ হুজগাঁৱৰ একাংশ লোকে মাত্ৰ কেইটামান টকাৰ লোভত দালাল চক্ৰৰ কবলত পৰি ইজনৰ পাছত সিজন লোকে বিক্ৰী কৰিছে নিজৰ কিডনি 2021 বৰ্ষতে হুজ কৈপত্ৰ গাঁৱত 6-7 জনমান লোকে মনে মনে বিক্ৰী কৰিছিল নিজৰ কিডনি তাৰ পাছত গাঁওখনৰ একাংশ সচেতন লোকৰ হস্তক্ষেপত বিষয়টো কিছু তল পৰিছিল যদিও সময় পাগৰাৰ লগে লগে কিডনি বিক্ৰীত বাধা দিয়াসকল সন্মুখীন হ'ল বিভিন্ন হাৰাশাস্তিৰ ইয়াৰ পাছত গাঁওখনত পুনৰ আৰম্ভ হ'ল এই প্ৰক্ৰিয়া মঙলবাৰে সন্দৰ্ভত গাঁওখনৰ 3জন লোকক নগাঁও আৰক্ষী আটক কৰাৰ পাছত পুনৰ পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনাৰ কথা হয় আমি এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছিলে যে এনেকুৱা হুজগাঁও কৈবৰ্তৰ গাঁওখনত তাৰমানে কিছু ব্যক্তিয়ে বাহিৰত গৈ পেলাই কিডনি দিয়া বুলি আমি ইনভেষ্টিগেশ্যন কৰি পেলাই গম পালোঁ যে এতিয়ালৈকে 6জন ব্যক্তি আমি সংবাদ পাইছোঁ আৰু গাঁওবুঢ়াই মোক এখন এফআইআৰ দিছে আজি আৰু 3জন ব্যক্তিক যি এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছিল তেওঁলোকে নিজেও দিছে আৰু লগতে তেওঁলোকে ইয়াৰ পৰা মানুহক লৈ কিছু মধ্যভোগীৰ থ্ৰুৰে তেওঁলোকে কলিকতালৈ নিয়া আমি খবৰ পাইছোঁ আৰু আমি লগে লগে এটা কেছ ৰেজিষ্টাৰ কৰি এই 3জনক সোধপোছ কৰিছোঁ এতিয়া প্ৰিলিমিনাৰী ষ্টেজতে আছে আৰু বাকী কি তথ্য পাইছে আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাম আৰু জানিব পৰা মতে বৰ্তমান গাঁওখনৰ অধিকাংশ লোকেই বিক্ৰী কৰিছে নিজৰ কিডনি একমাত্ৰ বিলাসী জীৱন কটোৱাৰ সপোন দেখিয়ে গাঁওখনৰ একাংশ লোকে দালালৰ কবলত পৰি কিডনি বিক্ৰী কৰা বুলি জানিব পৰা গৈছে শেহতীয়াকৈ গাঁওখনৰ গাঁও প্ৰধানৰ লগতে একাংশ সচেতন মহিলাই গাঁওখনৰ লোকসকলক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে প্ৰশাসনকো এনে কাৰ্যত বাধা প্ৰদান কৰাৰ লগতে এই কাৰ্যত জড়িতসকলক উচিত শাস্তি প্ৰদানৰো দাবী জনাইছে কি জানো মানে আমাৰ যিখিনি মানুহে আজি 21 চনৰ পৰা এই ব্যৱসায়টোত লিপ্ত হৈ আছে আমি তেতিয়াও সদৰ থানাত লিখিত আকাৰে মানে এজাহাৰ দিছিলোঁ যে এইখিনি মানুহে এনেকুৱা ব্যৱসায় কৰি আছে তেওঁলোকক ধৰিও নিয়া হৈছে ধৰি নিয়াৰ পাছত আকৌ দেখোন এৰি দিয়ে এইটো কিমান চনৰ কথা এইটো 21 চনৰ কথা 21 চনৰ কথা তাৰপিছৰ পৰা চলি আছে তাৰপাছৰ পৰা আমাৰ মহিলা কমিটিখিনিক বহুত অত্যাচাৰ কৰাৰ কাৰণে মহিলাবিলাকে যিমানে সতি সন্তানবিলাক আছেতো সতি সন্তানবিলাকে লাজ পায় নহয় কাৰণ মাকহঁতক যদি বাটত ধৰি কৰি গালিচ কৰে বেয়া কথা কয় মাকবিলাকে লাজ পায় ল'ৰা ছোৱালীবিলাকে লাজ পায়তো গতিকে এইবিলাক নকৰিবি যা যোনে য'ত মোক এনেকুৱা কিছুমান কথা কয় তেনেকৈ পেলাই বহি গ'লা আৰু মহিলাখিনিও আমিও ভাগে ভাগে গুচি গ'লোঁ ইয়াতে নথকাই হ'লোঁ আজি 4 বছৰ হ'ল 4 বছৰ মূৰত এই জুবিন গাৰ্গ মৃত্যু হোৱাৰ পিছত যেতিয়া শ্ৰদ্ধাঞ্জলি ইয়াত পাতিছে তেনেকুৱাতে আমাৰ এই VDP কমিটি এখন মানে আমাৰ গাঁওবুঢ়াই আৰম্ভ কৰিছে আৰু আগৰ কমিটিবিলাকক বাদ দিলে এতিয়া VDP কমিটি এখন মানে মহিলা কমিটি এখন গঠন কৰি দিয়া হৈছে তেতিয়াই আমাৰ সজাগতা সভা এখনো পাতিম বুলি পেলাই গাঁৱৰ ৰাইজ আকৌ যুৱ সংঘবিলাকো মহিলাসকলো মানে গোট খাই পেলাই এখন কমিটি মানে প্ৰত্যেক ভাগতে বনাই দিয়া হৈছে প্ৰত্যেকখিনিয়ে মানে একে সহযোগ হৈ নামঘৰতে আলোচনা কৰিলে সজাগতা সভা এখন পাতিব লাগে আমি কৰ্মচাৰীবিলাক চৰকাৰী কৰ্মচাৰী বিষয়াসকলক মানে অফিচে গৈ আমি তেওঁলোকক নিমন্ত্ৰণ কৰি আহিলোঁ নিমন্ত্ৰণ কৰি অনাৰ পিছতে মানে ইয়াত সভাখনতে সকলো বিষয়ববীয়াসকলেই গম পাই গৈছে যে ইয়াত তেনেকুৱা এটা ব্যৱসায় চলি আছে তাৰ ওপৰত মানে চোকা দৃষ্টি ৰাখিব লাগে কোন জড়িত হৈ আছে এই ব্যৱসায়টো কোন জড়িত হৈ আছে এইবিলাক ব্যৱসায় তেতিয়া আমি সঠিককৈ ক'ব নোৱাৰোঁ কিয় ক'ব নোৱাৰোঁ বাহিৰা মানুহ ইয়াত মানে ভাড়াত দিয়া থাকেতো তেওঁলোকে চেনেলবিলাক লগালে আমাৰ লোকেলবিলাকেও ধৰক বেকাৰ থকা কিছুমান মানুহ পইচা কথা কোৱাৰ লগে লগে মানে সিহঁতে মানে আগ্ৰহী হ'ল কিমান টকাত কিনি বিক্ৰী কৰিলে সিহঁতৰ মতে আমি যে ঘৰে ঘৰে যে সুধিছোঁ পুলিচ লৈ পেলাই তেওঁলোকৰ মতে মানে আমাৰ 1.5 লাখ মান টকা দিছে পুৰণা গাড়ী এখন আমাক কিনি দিছে আমি নিজৰ মানুহকেই দিছোঁ এটা কিডনি বিনিময় এটা কিনি কিমান মানুহ বুলি আমি এতিয়া আঙুলি মূৰত গন্তি কৰোঁতে মানে 30জনমান মানুহ মানে পাইছোঁ বাৰু 30জনমান মানুহ পাইছোঁ আমি শুনা মতে ধৰক ওচৰা-ওচৰি মানুহে ইতিমধ্যে কিডনি দিছে কৈছে মানে এইবিলাক লোকেল মানুহো নহয়তো বাহিৰা মানুহ ইয়াত ভাড়া থাকে যে ক'ত বিক্ৰী কৰে জানে নেকি মানুহে কয় কলিকতাত বিক্ৰী হয় এতিয়া আমাৰ ইয়াৰ পৰানো তাত গৈ পেলাই তদন্ত কেনেকৈ কৰি উলিয়াব
সেইটোতো আমাৰ সমস্যা। আমিতো একে মানে আচৰিত হৈছো যে আমি কামবিলাক কৰিবলৈ ওলাইছো হয়, আমি ছাকচেছ হ'ব পাৰিম জানো? এতিয়া আৰক্ষীয়ে 3জনক আটক কৰিছে। আটক কৰিছে। এই 3জন ব্যৱসায়ী নে তেওঁলোক বিক্ৰেতা? গাঁৱৰে মানুহ? বিক্ৰেতা বুলিয়ে গম পাইছো, কিন্তু গাঁৱৰে? তাৰ ভিতৰতো বোলে কোনোবাই কাৰোবাক মানে প্ৰলোভন দি পেলাই প্ৰলোভিত কৰি আছে। নিবলৈ মানে চেষ্টা কৰি আছে, তেনেকে বুলি গম পাইছো। তো সঠিককেতো আৰু ক'ব নোৱাৰো যে বোলে ইহঁতেই মানে বিক্ৰী কৰিছে। সেই 3জন যে আজি ধৰিলে, আপোনালোকৰ গাঁৱৰে? আমাৰ গাঁৱৰো আছে, বাহিৰো আছে। নিউজ ডেস্ক ৰিপৰ্ট, পিপলছ টিভি, অসম নিউজ এনি।